নমস্কাৰ সকলোকে সকলো অসমবাসী ৰাইজৰ বাবে এটা বিৰাট ডাঙৰ সুখবৰ হয়। আমি জনামতে যিটো ইণ্ডিয়ান আইডল কপোৱা দুইজন ডাঙৰ ডাঙৰ ছিংগাৰ আছিলে, অৰুণিতা কুঞ্জিলাল আৰু পৱনদীপ ৰাজন, সেই দুজন ছিংগাৰ অহা 7 ডিচেম্বৰত লংকা ফিল্ডত আহি উপস্থিত হ'ব। যিবিলাক শ্ৰোতাই সিহঁতৰ গান শুনি ভাল পায় বা সিহঁতক দেখি ভাল পায়, সিহঁতে আহিব পাৰে। আৰু আমি জনামতে টিকেট বহুত কম আছে। আৰু বৰ্তমান সময় আমাৰ লগত এই মিউজিকেল নাইটৰ প্ৰেচিডেণ্ট আছে পাপুদা ডাঙৰীয়া। আমি পাপুদা ডাঙৰীয়াৰ পৰা সবিশেষ জানিব বিচাৰিম। হয় পাপুদা, এই যে মিউজিকেল নাইটটো যিটো হ'ব, ইয়াৰ বিষয়ত আমি অলপ সবিশেষ জানিব বিচাৰিছোঁ। প্ৰথমতে মই বৃহত্তৰ লংকা অঞ্চলৰ সকলো ৰাইজক নমস্কাৰ জনাইছোঁ মেগা মিউজিকেল নাইট অৰ্গেনাইজিং কমিটিৰ তৰফৰ পৰা। আৰু আপোনালোকে সকলোৱে জানে বিগত বহু দিনৰ পৰা লংকাত কোনো ডাঙৰ এটা কালচাৰেল ইভেণ্ট হোৱা নাই। এই মেগা মিউজিকেল নাইটৰ অৰ্গেনাইজিং কমিটিৰ তৰফৰ পৰা বিগত দিনত ৰাজা হাছন নাইট এটা হৈছিলে। পৰৱৰ্তী সময়ত আমাৰ লংকাৰ আৰু কেইজনমান বন্ধু বান্ধৱী মিলি ডেলেৰমেণ্ডিত এটা প্ৰগ্ৰাম কৰিছিলে। আকৌ মেগা মিউজিকেল নাইট কমিটিয়ে এটা প্ৰগ্ৰাম কৰিছিলে ইমন আৰু সুমেধাৰ। তাৰপিছত প্ৰায় 10 ইয়াৰ্ছ হৈ গ'ল লংকাত কোনো প্ৰগ্ৰাম হোৱা নাই ডাঙৰ। কেৱল লংকাই নহয়, আমি দেখা পাইছোঁ যে বৃহত্তৰ যি লংকা অঞ্চল আছে, লামডিং, হোজাই, ক'তো এই ধৰণৰ ডাঙৰ এটা প্ৰগ্ৰাম হোৱা নাই। গতিকে ৰাইজে বিচাৰি আছে বহু দিনৰ পৰা এটা ভাল এটা মনোৰঞ্জন হওক। তাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ মেগা মিউজিকেল নাইটে ইতিমধ্যে আমি সকলোৰ লগত আলোচনা কৰি আমি এটা প্ৰগ্ৰাম লৈছোঁ। অহা 7 ডিচেম্বৰত হ'ব, সন্ধ্যা 7টাৰ পৰা হ'ব। 7 ডিচেম্বৰ ছেটাৰডে নাইট, যাতে সকলোৱে ভালকৈ উপভোগ কৰিব পাৰে। পিছদিনা ছানডে হলিডে সকলোৱে জানে, গতিকে ছেটাৰডে নাইটত প্ৰগ্ৰামটো হ'ব। আৰু এই প্ৰগ্ৰামত ভাল কেইজনমান আৰ্টিষ্ট থাকিব। বাংলাদেশৰ এজন প্ৰসিদ্ধ গায়ক এজন আছে লোপা, আপোনালোকে আহিব। সন্ধ্যা 6টা 6:30 তেওঁ উঠিব। ভাল প্ৰসিদ্ধ গায়ক, তেওঁৰ বহুত ভাল গান আছে। বৰ্তমানে তেওঁ বাংলাদেশত এজন জনপ্ৰিয় গায়ক, ভাৰততো তেওঁ প্ৰগ্ৰাম কৰি আছে। তাৰপিছত থাকিব আমাৰ DIDৰ কেইজনমান ডান্সাৰ থাকিব। তাৰপিছত ভাৰতবৰ্ষৰ আগশাৰীৰ কমেডিয়ান থাকিব। আৰু লগত থাকিব ভাৰতবৰ্ষত বৰ্তমান একদম যুৱ জনপ্ৰিয় গায়ক পৱনদীপ ৰাজন, যিজনে কেৱল ভাৰততে নহয় গোটেই বিশ্বতে গৈ গান গাই ভাৰতৰ নাম তেওঁ উজ্বলাই আছে। আৰু তেওঁৰ লগত থাকিব সদায়, আপোনালোকে তেওঁৰ লগত পাইছে, ইণ্ডিয়া আইডলত চাইছে, ভাল এজন ছিংগাৰ অৰুণিতা কাঞ্জিলাল, খুব ধুনীয়া ভাল গান গায়। বৰ্তমান তেওঁলোকৰ বহুত এলবাম ওলাইছে, বলিউডতো তেওঁলোকে গান গাই আছে। আৰু তেওঁলোক দুজন থাকিব আৰু গোটেই বেণ্ড থাকিব, মুম্বাইৰ এটা বেণ্ড, আগশাৰীৰ বেণ্ড থাকিব। গতিকে সকলো ৰাইজক আমি অনুৰোধ জনাম মেগা মিউজিকেল নাইট অৰ্গেনাইজিং কমিটিৰ তৰফৰ পৰা আপোনালোকে আহক, এই প্ৰগ্ৰামটো উপভোগ কৰক। নিশ্চয় আপোনালোকৰ ভাল লাগিব। আৰু আপোনালোকে সকলোৱে যদি আহে তেনেহ'লে হয়তো আগন্তুক দিনত আমি আৰু ভাল প্ৰগ্ৰাম কৰিবলৈ সক্ষম হ'ম। আৰু সকলোৰ কাৰণে সকলোৱে যাতে দেখিব পাৰে তাৰ কাৰণে ব্যৱস্থা কৰা আছে। ইতিমধ্যে আমাৰ হাতত 3000 টকাৰ টিকেট আছে, 1800 টকাৰ টিকেট আছে, 1000 টিকেট আছে। আৰু তাৰ পিছতো যাতে সকলো ল'ৰা ছোৱালী, স্কুল ষ্টুডেণ্ট, কলেজ ষ্টুডেণ্ট সকলো যাতে আহিব পাৰে। কোনোবা এজন যদি দুখীয়া মানুহ প্ৰগ্ৰামটো চাব বিচাৰে তেওঁ যাতে চাব পাৰে, তাৰ কাৰণে ইতিমধ্যে আমি অৰ্গেনাইজিং কমিটি আলোচনা কৰি আছোঁ। সকলোৱে যাতে আহিব পাৰে তাৰ কাৰণে আমি ব্যৱস্থা কৰি আছোঁ। কিন্তু আমাৰ উদ্দেশ্য এটাই, আমি এই প্ৰগ্ৰামটো ছাকচেছ কৰিব লাগে। আৰু এই কমিটিখনৰ এই প্ৰগ্ৰামৰ পৰা যিটো বেনিফিট হ'ব, আমি লংকা, এই আমাৰ ৰেলগেটৰ ওচৰতে লংকা পাব্লিক স্কুলৰ ওচৰতে এখন কালী মন্দিৰ আছে, বাৰৱাৰী কালী মন্দিৰ, সেই মন্দিৰৰ সাহায্যাৰ্থে আমি এই প্ৰগ্ৰামখন পাতিছোঁ। গতিকে সকলো ৰাইজক আহ্বান জনাম, আপোনালোকে আহক আৰু এই প্ৰগ্ৰামটো ছাকচেছ কৰক। নমস্কাৰ। বহুত ধন্যবাদ থাকিল পাপুদালৈ, কাৰণ আমি বহুতখিনি জানিলোঁ। আমি আগতে জানিছিলোঁ যে খালি অৰুণিতা কুঞ্জিলাল আৰু পৱনদীপ ৰাজন আহিব, কিন্তু তেখেতৰ পৰা জানিলোঁ যে বাংলাদেশৰ এটা ভাল ছিংগাৰ আহি আছে, লগত DIDৰ ভাল ডান্সাৰ আহিব, লগত কমেডিয়ান আহিব। গতিকে দেৰি নকৰিব, টিকেট বহুত কম আছে, কাউণ্টাৰ খোলা আছে, আহক টিকেট সংগ্ৰহ কৰক আৰু প্ৰগ্ৰামটো চাওক। বহুত ধন্যবাদ। জয় আই অসম, জয় ভাৰত। থেংক ইউ।